Hello and welcome to APSC Prelims PYQ discussion. আজি আমি ডিসকাস কৰিম ইন্ডিয়ান হিষ্ট্ৰী PYQ ঠিক আছে ভিডিওটো স্টাৰ্ট কৰাৰ আগতে আপোনালোকক ইনফৰমেশন দিলোঁ যে আমি APSC প্ৰিলিমছৰ ক্ৰেশ কোৰ্স লঞ্চ কৰিছো আপোনালোকে এই নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ সৈতে জড়িত হ'ব পাৰে বা ইউটিউবৰ ভিডিও প্লেলিষ্টত গৈ চাব পাৰে ঠিক আছে সো লেটস স্টাৰ্ট তো আজি আমি ডিসকাস কৰিম পাৰ্ট 2 ঠিক আছে পাৰ্ট 1 ত অলৰেডি আমি PYQ 2024 2023 2021 ৰ যিখিনি PYQ ডিসকাস কৰিলো আজি আমি 2018 পৰা 2016 লৈকে ডিসকাস কৰিলো তো ফাৰ্স্ট কোৱেশ্চনটো হ'ল আমাৰ 2000 APSC প্ৰিলিমছ 2018 ত আহিছে that is renaissance is an Italian word Spanish word Greek word নে French word তো আমি সকলোৱে জানো renaissance টো কি হয় French word হয় ঠিক আছে French revolution সময়ত mainly popularized হৈছিল তো renaissance comes from French language ঠিক আছে meaning যাৰ অৰ্থটো হ'ল rebirth ঠিক আছে তো next question which of the following regional parties was formed prior to Indian independence Indian independence or আগত কোনটো পাৰ্টি ফৰ্মেশন হৈছিল তো আমি যদি চাও অসম গণ পৰিষদ AIDMK DMK এইবিলাক সব ইন্ডিপেন্ডেন্সৰ পিছৰ পাৰ্টি কিন্তু শ্ৰীমণি আকালি দল যেটো পাঞ্জাবৰ এটা পাৰ্টি হয় এইটো আপোনাৰ ইন্ডিপেন্ডেন্সৰ পিছত ইয়াৰ ফৰ্মেশন হৈছিল সৰি আগত ফৰ্মেশন হৈছিল 1920 ঠিক আছে আৰু বাকি DMK যেটো সাউথ ইন্ডিয়ান এটা ইম্পৰ্টেন্ট পাৰ্টি হয় দ্ৰাবিড়া মুনেত্ৰা ঠিক আছে এইটো আপোনাৰ তাৰপিছত আপোনাৰ AIDMK এইবিলাক এইটো সাউথ ইন্ডিয়াৰ হয় তাৰপিছত অসম গণ পৰিষদ অসমৰ হয় 1985 ত ফৰ্মেশন হৈছিল ঠিক আছে তো ডি ইজ দা কারেক্ট আনসার নেক্সট কোয়েশ্চন which one was not the principal item of export in 17th century Indian trade তো কোনটো 1650 1630 সময়ত কোনটো এক্সপোর্ট কৰা আছিল ইন্ডিয়াৰ পৰা তো আমি সকলোৱে জানো পেপাৰ ইজ ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট তাৰপিছত অপিয়াম তাৰপিছত আইভৰি হাতীৰ দাঁত কিন্তু সুগাৰটো কি কৰা নাছিল আপোনাৰ এক্সপোর্ট কৰা নাছিল সো ডি ইজ দা কারেক্ট আনসার ঠিক আছে সো ডি আপোনাৰ কারেক্ট আনসার সুগার কি কৰা হোৱা নাছিল আপোনাৰ while produced in India was not principal export it main export item nasil ঠিক আছে who founded home rule league in 1916 তো 1916 কোনে home rule league ফাউন্ড কৰিছিল তো আমি সকলোৱে জানো যে এনি বেসেন্ট তেওঁ এজন ভলান্টিয়াৰ আছিল থিওসফিকেল সোসাইটিৰ আইৰিশ লেডি হয় ইণ্ডিয়াত আহিছিল এজ এ ভলান্টিয়াৰ আৰু তেওঁ চাইছিলে যে আইৰিশত যেনেকুৱা হোম ৰুল চলি আছে ঠিক তেনেদৰে ইণ্ডিয়াতো হোম ৰুল হ'ব লাগে ব্ৰিটিছৰ আণ্ডাৰত তো সেই কাৰণে তেওঁ হোম ৰুল লীগ এষ্টাব্লিছ কৰিছিল আৰু তাতো তিলককো কি কৰিছিল আপোনাৰ তাত জয়েন কৰাইছিল ঠিক আছে তো মেইনলি আমি যদি চাওঁ তেতিয়াহ'লে এনি বেসেন্ট হয় ঠিক আছে তো এনি বেসেন্ট আইৰিশ লেডি তেওঁ কি হোম ৰুল লীগত পাৰ্টিচিপেট কৰিছিল ঠিক আছে আৰু Bal Gangadhar Tilak founded the Home Rule League in April 1916 Pune focusing on Western India and Annie Besant founded her Home Rule League in September 1916 based on ঠিক আছে তো আমি মেইনলি আপোনাৰ Annie Besant হয় তাৰপিছত আপোনাৰ গান্ধী আৰবিন পেক্ট ঠিক আছে was signed in year তো গান্ধী আৰবিন পেক্ট কিয় সাইন কৰা হৈছিল কাৰণ আমি সকলোৱে জানো যে 1928 কি আহিছিল সাইমন কমিশন আহিছিল ঠিক আছে আৰু সাইমন কমিশন অহাৰ পিছত আপোনাৰ সাইমন কমিশনৰ ৰিপৰ্ট ক'ত গৈছিল ৰাউণ্ড টেবল কনফাৰেন্স राउंड टेबल कन्फारेंसत इंडिया बैकग्राउंड की চলি আছিল আপোনাৰ সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট সেই কাৰণে ফার্স্ট রাউন্ড টেবল কনফারেন্স যেটো হল তাত ইন্ডিয়া পার্টিসিপেট কৰা নাছিল সরি ইন্ডিয়া নহয় আইএনসি পার্টিসিপেট কৰা নাছিল তো এই আইএনসি পার্টিসিপেশনৰ কাৰণে যেটো রাউন্ড টেবল কনফারেন্স আপোনাৰ দিল্লীত হৈছিল সরি লন্ডনত হৈছিল আৰু সেকেন্ড রাউন্ড টেবল কনফারেন্সত পার্টিসিপেশনৰ কাৰণে গান্ধী আৰু আৰবিন তেতিয়া সময় কি আছিল আপোনাৰ 22 আছিল এটা পেক্ট হৈছিল 1931 ঠিক আছে আৰু সেই মৰ্মে সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্সত ইণ্ডিয়ান ন্যাশনাল কংগ্ৰেছ পাৰ্টিসিপেট কৰিছিল ঠিক আছে গান্ধীজি গৈছিল কত লণ্ডনত টু পাৰ্টিসিপেট ইন সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্স সেকেন্ড ৰাউন্ড টেবল কনফাৰেন্স কিয় অনুষ্ঠিত কৰা হৈছিল ইণ্ডিয়াৰ কনস্টিটিউশনাল ডেভেলপমেন্টৰ কাৰণে ঠিক আছে তো 1939 এটা বহুত ইম্পর্টেন্ট হয় লার্জেস্ট বুদ্ধিস্ট মনাস্ট্রি ইন ইন্ডিয়া ইজ লোকেটেড তো লার্জেস্ট বুদ্ধিস্ট মনাস্ট্রি কত আছে সাঞ্চি বুধগয়া নালন্দা তো আমি সকলোৱে জানো যে টাৱাঙত কি আছে লার্জেস্ট বুদ্ধিস্ট মনাস্ট্রি আছে টাৱাং কত আছে আপোনাৰ অৰুণাচল প্ৰদেশত আছে ঠিক আছে তো ইন্ডিয়াৰ ভিতৰত সবতকৈ ডাঙৰ বুদ্ধিস্ট মনাস্ট্রি আপোনাৰ কত আছে টাৱাঙত আছে আৰু ৱৰ্ল্ডৰ ভিতৰত কি হয় এইটো সেকেন্ড হয় ঠিক আছে আৰু ঠিক আছে তো সাঞ্চি আপোনাৰ স্তূপা হয় কিন্তু মনাস্ট্রি নহয় বুধগয়া যত বুদ্ধা কি হৈছিল এনলাইটমেন্ট পাইছিল ঠিক আছে আৰু নালন্দা এটা এনশিয়েন্ট টাউন হয় রুইং টাউন যত ইউনিভাৰ্সিটি আছিল তাৰপিছত নেক্সট কোৱেশ্চন ইন হুইচ ডিভিজন অফ দা ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি মঙ্গল পাণ্ডে ওয়াজ ইন্ডাক্টেড এজ এ সোলজার তো কোনটো ডিভিজনত মঙ্গল পাণ্ডে কোন আছিল যিজনে আপোনাৰ 1857 ৰিভল্টত ফাৰ্স্ট ওয়াৰ অফ ইন্ডিপেন্ডেন্স বুলি কোৱা হয় এই ৰিভল্টত কি কৰিছিল পাৰ্টিসিপেট কৰিছিল ঠিক আছে তো এই মঙ্গল পাণ্ডে কোনটো আছিল তেওঁ 34th বেংগল নেটিভ ইনফেন্ট্রি কি আছিল তেও মেম্বার আছিল ঠিক আছে বা সোলজার আছিল তো তেও কি কৰিছিল 1857 ৰিভল্টত ভাগ লৈছিল ঠিক আছে এটো মনত ৰাখিব নেক্সট কোৱেশ্চন আপোনাৰ ডিউৰিং দা ফ্ৰীডম স্ট্ৰাগল অৰুণা আসাফ আলী was a major women organizer of underground activity তো কোনটো সময়ত অৰুণা আসাফ আলী
ঠিক আছে আপোনাৰ এই এক্টিভিটিটো আমি সকলোৱে জানো অৰুণা আছাফ বুলি এজন আপোনাৰ লিডাৰ আছিলে ফ্ৰীডম ফাইটাৰ আছিলে আৰু তেওঁ পোষ্ট ইণ্ডিপেণ্ডেন্সৰ সময়তে এক্টিভ আছিলে তো আমি যদি চাওঁ পোষ্ট ইণ্ডিপেণ্ডেন্সৰ জাষ্ট আগত আপোনাৰ কোনটো মুভমেণ্ট হৈছিল দেট ইজ কোৱাইট ইণ্ডিয়া মুভমেণ্ট ঠিক আছে তো কোৱাইট ইণ্ডিয়া মুভমেণ্টত তেওঁ আণ্ডাৰগ্ৰাউণ্ড এক্টিভিটিত জড়িত আছিল য'ত আপোনাৰ উষা জিও আছিলে ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন দ্য শ্লোগান ইনকলাব জিন্দাবাদ ৱাজ ফাৰ্ষ্ট ৰেইজড কোনে দিছিলে চন্দ্ৰশেখৰ আজাদ বীৰ সাভাৰকাৰ লোকমান্য বাল গংগাধৰ তিলক তো আমি সকলোৱে জানো ইনকলাব জিন্দাবাদ কোনে দিছিলে দেট ইজ ভগত সিঙে দিছিলে ঠিক আছে তো ভগত সিং ডি ইজ দ্য কাৰেক্ট আনসাৰ ঠিক আছে তো ভগত সিঙৰ বিষয়ে আপোনালোকে ইয়াতে চাব পাৰে নেক্সট আপোনাৰ দেয়াৰ ইজ অনলি টু নন এক্সাম্পলছ অফ কেভ পেইণ্টিং ঠিক আছে কেভ মানে কি হয় আপোনাৰ ৰক যিবিলাক কেভ আছে গুফা তাত পেইণ্টিঙৰ এক্সাম্পল আছে of Gupta time of ancient India. One of this painting is Ajanta. Ajanta cave eta painting ase aru eta painting kot ase. To Ellora ne Bagh cave ne Lomas Rishi cave ne Nasik cave. To ami jodi sao etu Bagh cave hot ase. Thik ase Bagh cave to kot ase I think Bagh cave thik ase. To Bagh cave hot ase Bagh cave to kot ase apnaloke comment janabo. Thik ase. Next question apna which one of the following Gupta king had to face the first Huna invasion ঠিক আছে তো হুনা কোন হয় আমি যদি চাও গুপ্তা এম্পায়ার যেতে এস্টাবলিশ হৈছিল তেতিয়া আপোনাৰ এই সেন্ট্রাল এশিয়াৰ পৰা বহু কেইটা আপোনাৰ এই সেন্ট্রাল এশিয়াৰ পৰা বাৰে বাৰে কি হৈছিল আপোনাৰ ইনভেশন হৈছিল ঠিক আছে আৰু এই সেন্ট্রাল এশিয়াত মেইনলি আপোনাৰ হুনা ঠিক আছে হুনা আসলে আৰু এই হুনা বিলাকে ইনভেট কৰিছে আলটিমেটলি লাষ্টত গুপ্তা এম্পায়ার হুনাৰ ইনভেশনৰ ফলত বাৰবাৰ ইনভেশনৰ ফলত যিখিনি উইক ৰুলাৰ আছিল সেইখিনি আৰু হুনাৰ ইনভেশনটো সহ্য কৰিব নোৱাৰিলে তো গুপ্তা এম্পায়ার কি হৈ যায় শেষ হৈ যায় ঠিক আছে তো ফাৰ্স্ট যোনে আপোনাৰ ফেস কৰিছিলে দ্যাট ইজ কুমাৰ গুপ্তা ওয়ান ঠিক আছে তেওঁ এজন ইম্পৰ্টেন্ট আপোনাৰ গুপ্তা ৰুলাৰ হয় নেক্সট আপোনাৰ এটো এই হুনা কি হয় সেন্ট্রাল এশিয়ান নোমেডিক ট্রাইব ঠিক আছে আৰু এইবিলাক নৰ্থ ওয়েস্টাৰ্ণ ফালৰ পৰা কি কৰিছিল বাৰবাৰ ইনভেড কৰিছিল নেক্সট যদি আমি চাও হু এমং দ্য ফলোইং এন্টিসিপেটেড নিউটন বাই ডিক্লেয়াৰিং দ্যাট অল থিংস গ্ৰেভাইট টু দ্য আর্থ তো কোনে এন্টিসিপেট কৰিছিল আপোনাৰ নিউটনে টু গ্ৰেভিটি ফৰ্মুলা দিছিলে তাৰ আগতে আপোনাৰ ব্ৰহ্মগুপ্তা ঠিক আছে তেওঁ ইয়েস ব্ৰহ্মগুপ্তা তেওঁ ইন্ডিয়ান ম্যাথমেটিশিয়ান এন্ড অ্যাস্ট্রোনমার তেওঁ কি কৰিছিল আপোনাৰ 7th সেঞ্চুৰি এন্টিসিপেট কৰিছিল দা কনসেপ্ট অফ গ্ৰেভিটি কিন্তু হেতু পপুলাৰাইজ হোৱা নাই ঠিক আছে তো নেক্সট কোৱেশ্চন আমি চাও দ্য পেইন্টিং অফ দ্য ওয়ালস অফ and ceiling in Ajanta caves depict mainly to Ajanta cave or Ajanta jikhon jaga ase ba jikhon rock cut architecture ase Ajanta tat wall jibilak painting ase mainly kak depict kora hoise to ami jodi sa mainly Ajanta to tat apunar incidents relating to the life of Gautam Buddha ঠিক আছে Gautam Buddha jikhoni incident ase jeneko eta ase apunar Gautam Buddha enekwa হাত দিছে ঠিক আছে মাটিত বা মাৰা বিজয় আৰ্মিন কনকোয়ার কৰিছে বা গৌতম বুদ্ধৰ যিখিনি লাইফ হিষ্টৰী আছে এইখিনি কি কৰা হৈছে ইয়াত ডেপিক্ট কৰা হৈছে ওয়ালত ঠিক আছে তো সি ইজ দা কারেক্ট আনসার নেক্সট কোয়েশ্চন which of the following Mughal building is said to possess the unique feature of being exactly equal in length and breadth তো এফালে একদম এক্সাক্ট ইকুৱেল তো কোনটো হয় সবতকে মডাৰ্ন আৰ্কিটেকচাৰ কোনটো হয় একদম আপোনাৰ লেন্থ যিমান ব্ৰেডটো সিমান আগ্ৰা ফোর্ট ने रेड फोर्ट ने बुलंद दरवाजा ते ताजमहल फोर्ट बिले कि बहुत डाঙৰ हो तो बिले অলৰেডি কি হৈ যাব ক্যান্সেল হৈ যাব দৰৱাজা কেনেকুৱা হয় এটো এক্স্যাক্টলি সিমিলার নহব কিন্তু তাজমহল ইজ দা কারেক্ট আনসার ঠিক আছে তো তাজমহল যেটো মোগলৰ আৰ্কিটেকচাৰ হয় তো এটো লেন্থ এন্ড ব্ৰেডথ কি হয় একদম ইকুৱেল হয় ঠিক আছে 35 মিটাৰ ঠিক আছে মনত ৰাখিব এটো আৰু এটো কোনে বনাইছিল তাজমহল দ্যাট ইজ শাহজাহান মুঘল কিং Next, अपना Radcliffe Committee was appointed to. तो Radcliffe Committee की appointment करा ছিল স্যার Radcliffe দায়িত্ব দিয়া হৈছিল যেতিয়া ইন্ডিয়াৰ পার্টিশন হৈছিল তো পার্টিশন যেতিয়া হৈছিল তেতিয়া আপোনাৰ এই সাইডটো এক মিনিট ম্যাপটো মই ড্ৰ কৰিলো ঠিক আছে তো স্যার Radcliffe মেইনলি তেতিয়া আপোনাৰ পাকিস্তানে দুটা অংশ পাইছিল দ্যাট ইজ দিস সাইড দিস পার্ট আপোনাৰ এই ওয়েস্ট পার্টটো ঠিক আছে নর্থ ওয়েস্ট পার্ট আৰু এই ইয়াতে যেটো বাংলাদেশৰ লগত আপোনাৰ বৰ্তমান বাংলাদেশ আগত ইষ্ট পাকিস্তান আছিল তো এই দুটা পাৰ্ট আপোনাৰ পাকিস্তান আছিল তো এই দুটা বাউন্ডাৰি কোনে স্যার Radcliffe কি কৰিছিল ডিমার্কেট কৰিছিল তো ডিলিমিট দা বাউন্ডাৰি বিটুইন ইন্ডিয়া এন্ড পাকিস্তান ঠিক আছে বৰ্তমান আপোনাৰ ইন্ডিয়া পাকিস্তান আৰু ইন্ডিয়া বাংলাদেশৰ লাইনটো কি বুলি কোৱা হয় Radcliffe লাইন বুলি কোৱা হয় এটো মনত ৰাখিব আৰু স্যার Radcliffe ঠিক আছে আৰু তো চেয়ারম্যান আছিল নেক্সট হু ওয়াজ দা ভাইসরয় অফ ইন্ডিয়া এট দা টাইম অফ জালিয়ানওয়ালা বাগ ম্যাসাকার তো জালিয়ানওয়ালা বাগ ম্যাসাকার কি হৈছিল আমি সকলোৱে জানো যে রাওলাট এক্ট কি হৈছিল
আপোনাৰ ব্ৰিটিছে ৰাওলাট এক্ট পাছ কৰিছিলে আৰু ৰাওলাট এক্টত কি হয় আপোনাৰ জেল হ'ব পাৰে যিকোনো ব্যক্তিৰ উইদাউট ট্ৰায়েল বা উইদাউট কনভিকশ্যন আৰু সেইটোৰ প্ৰটেষ্টত আপোনাৰ সাইফুদ্দিন আৰু সত্যপালে প্ৰটেষ্ট কৰিছিল তো সাইফুদ্দিন আৰু সত্যপালক এই ৰাওলাট এক্টৰ আণ্ডাৰত কি কৰিছিল জেলত সোমাই দিছিল আৰু মানুহে গৈ পাঞ্জাৱৰ জালিৱালা বাগত প্ৰটেষ্ট কৰিছিল আৰু সেই জালিৱালা বাগ প্ৰটেষ্টত কি কৰিছিল জেনাৰেল ডায়াৰ অপেন ফায়াৰ কৰিছিল তো জেনাৰেল ডায়াৰ আছিলে কিন্তু ইয়াৰ তেতিয়া কোন আছিলে আপোনাৰ ভাইসৰয় তো লৰ্ড ক্লেমছফোৰ্ড আছিলে ভাইসৰয় ঠিক আছে তো লৰ্ড ক্লেমছফোৰ্ড আছিলে ভাইসৰয় তো জেনারেল ডায়াৰৰ এই যেটো আপোনাৰ জালিৱালা বাগ মেছাকাৰ সেই কাৰণে আপোনাৰ হান্টাৰ কমিশন সেট আপ কৰা হৈছিল কিন্তু হান্টাৰ কমিশনৰ পিছত কি কৰিলে জেনারেল ডায়াৰ ফ্ৰী কৰি দিলে ঠিক আছে ডায়াৰক তো এটো মনত ৰাখিব আপোনাৰ হান্টাৰ কমিশন নেক্সট কোৱেশ্চন এগেইনষ্ট হুম of the following was the Lahore conspiracy case registered during the Indian freedom struggle to car against Lahore যেটো কেস হৈছিল that is Vishnu Ganesh Pingle their against কি কৰা হৈছিল আপোনাৰ Lahore conspiracy case register কৰা হৈছিল ঠিক আছে Vishnu Ganesh Pingle the Lahore conspiracy case 1915 যেটো linked আছিল to the Gadar movement ঠিক আছে আৰু হেটোৰ মেইন আইম আছিল overthrow British rule in India British rule India পৰা কি কৰিব লাগে overthrow কৰিব লাগে আৰু Vishnu Ganesh Pingle along with other revolutionary was involved তেওঁলোকে ইনভলভ কৰিছিল আৰু আৰ্ম আপৰাইজিং কৰিছিল against the British সেই কাৰণে তেখেতক এৰেষ্ট কৰা হয় আৰু পিছত এক্সিকিউট কৰা হয় the viceroy upon whom a bomb was thrown but he did not change his attitude towards the Indian was to viceroy তাত কি কৰা হৈছিল তাত বম এৰি দিয়া হৈছিল তো that is আপোনাৰ লৰ্ড হাৰ্ডিং ঠিক আছে হাৰ্ডিংৰ ওপৰত বম দিয়া হৈছিল কিন্তু তাৰ পিছত তাৰ কি হয় এটিটিউডটো চেঞ্জ হোৱা নাছিল ঠিক আছে that is লৰ্ড হাৰ্ডিং তো লৰ্ড হাৰ্ডিং তো ভাইসৰয় আছিল 1910 যেতিয়া আপোনাৰ এটা ৰোড শো অৰ্গানাইজ কৰিছিল কত আপোনাৰ চান্দি চৌকত কি 1911 কি হৈছিল আপোনাৰ এই কলকাতাৰ পৰা দিল্লীলৈ ক্যাপিটাল স্থানান্তৰ কৰা হৈছিল সেই সময়তে কি কৰিছিল আপোনাৰ বমটো দিয়া থ্ৰ কৰা হৈছিল কাট লৰ্ড হাৰ্ডিং কিন্তু লৰ্ড হাৰ্ডিং বাচি যায় বেলেগ আৰু এজনে দুজন মৃত্যুমুখত পৰে ঠিক আছে তো নেক্সট ইন 1930 মহাত্মা গান্ধী started civil disobedience movement from তো 1930 যদি আমি চাও সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট স্টার্ট হৈছিল তো গান্ধীজি ইয়াত সাবৰমতী আশ্ৰম ইয়াৰ পৰা দাণ্ডিলৈকে তেওঁ খোজকাঢ়ি গৈছিল 385 কিলোমিটাৰ ঠিক আছে সাবৰমতীৰ পৰা দাণ্ডিলৈকে ঠিক আছে আৰু দাণ্ডিত গৈ তেওঁ কি কৰিছিল দাণ্ডি কোষ্টেল এৰিয়া হয় তাত সল্ট প্ৰডিউস কৰা হয় ব্ৰিটিছে সল্ট প্ৰডিউস কৰিছিল লোকেলৰ কাৰণে সল্ট প্ৰডিউস কি আছিল বেন আছিল তো গান্ধীয়ে নিজে গৈ তাত সল্ট প্ৰডিউস কৰিছে আৰু সল্ট প্ৰডিউস কৰি সল্টক ব্ৰেক কৰিছিল ইয়াৰ পৰা স্টাৰ্ট হৈছিল দ্যাট ইজ আপোনাৰ সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট তো স্টার্ট হৈছিল কৰবা সাবৰমতী আশ্ৰমৰ পৰা ঠিক আছে 385 কিলোমিটাৰ খোজকাঢ়ি গৈছে উইথ 78 পিপল ঠিক আছে তো কৰবা স্টার্ট কৰিছিল তেওঁ মহাত্মা স্টার্টেড সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট ফ্ৰম সাবৰমতী আশ্ৰম ঠিক আছে আৰু দাণ্ডিত গৈ সল্ট ব্ৰেক কৰিছে সল্ট ল ঠিক আছে তো এটো দাণ্ডি মাৰ্চ বুলি কোৱা হয় আপোনাৰ Next, who among the following founded Ahmedabad Textile Labor Association? तो Ahmedabad Textile Labor Association महात्मा गांधी की কৰিছিল फाउंड কৰিছিল Next question আপোনাৰ that is which one of the following aroused a wave of popular indigenization that led to the massacre by the British at Jallianwala Bagh massacre तो Jallianwala Bagh massacre কিহৰ কাৰণে হৈছিল অলৰেডি মই কলো that is Rowlatt Act তো Rowlatt Act কি হয় আপোনাৰ ইমপ্ৰিজন কৰা হৈছিল উইদাউট ট্ৰায়াল ঠিক আছে মানে আপোনাক বিনা দোষে ধৰি লোৱা এতিয়া বৰ্তমান সিস্টেম কি আছে মই যদি কিবা এটা কনভিকশন কৰো মাৰ্ডাৰ কৰো বা যিকোনো বস্তু মোক কি কৰা হ'ব প্ৰথমে ম্যাজিষ্ট্ৰেটৰ ওচৰত লৈ যোৱা হ'ব ম্যাজিষ্ট্ৰেটৰ ওচৰত গ'লে মই কি কৰিম হা মই কনভিকশন কৰিছো পিছত জেলত দিয়া হ'ব বা পুলিচৰ ৰিমান্ডত দিয়া হ'ব কিন্তু এটো কি এক্টত আছে যে উইদাউট ট্ৰায়াল ঠিক আছে যিকোনো মানুহক এৰেষ্ট কৰিব পাৰে তো ৰাওলাট এক্টৰ কাৰণে কি হয় জালিৱালা বাগ মেছাকাৰ হৈছিল নেক্সট every pearl in the royal crown is the crystallized drops of blood fallen from tearful eyes of the poor peasant who made this statement etu kune koisil that is Amir Khusru koisil Amir Khusru kun asil ejon poet asil in the time of medieval India ঠিক আছে Amir Khusru mainly আপোনাৰ কাৱালী ষ্টাইলৰ যেটো সং হেটো ইন্ট্ৰোডিউস কৰিছিল তাৰপিছত আপোনাৰ এটা বাদ্যযন্ত্ৰ ইন্ট্ৰোডিউস কৰিছিল আৰু মেইনলি ফেমাস কাৱালী সংগৰ কাৰণে আৰু তেওঁ ডিসাইপল আছিল কাৰ নিজামুদ্দিন আউলিয়াৰ মনত ৰাখিব ঠিক আছে তো দিল্লী সালতানাত পিৰিয়ডত মেইনলি তেওঁ আলাউদ্দিন খিলজি টাইমতো আছিল তেওঁ আপোনাৰ তুগলক টাইমতো আছিল আৰু তেওঁ আপোনাৰ তুতে ই হিন্দ বুলি কোৱা হয় প্যাৰেট অফ ইণ্ডিয়া কাক আমিৰ খুসৰু মনত ৰাখিব
Next question, which one of the following was the first fort constructed by the British India? তো কোনটো fort first constructed কৰা হৈছিল? তো আমি যদি fort খিনি চাও তো first fort আপোনাৰ ইয়াতে that is St. George, South India construct কৰা হৈছিল। তাৰ পিছত আপোনাৰ Fort William West Bengal, ঠিক আছে, কলকাতা। তো Fort St. George যেটো মাদ্ৰাছত আছে এটো ফাৰ্স্ট আপোনাৰ কনস্ট্ৰাকশন কৰা হৈছিল, কাৰণ মাদ্ৰাছত তেওঁলোকে ফাৰ্স্ট এস্টাবলিশ হৈছিল, অকুপাই কৰিছিল, ঠিক আছে। নেক্সট, which one of the following European were the last to come pre-independent India? তো কোন কোন পাঁচটা ইউৰোপিয়ান পাৱাৰ ইণ্ডিয়াত আহিছিলে? সবৰ ফাৰ্স্টত আহিছিলে that is আপোনাৰ পৰ্তুগিজ ফাৰ্স্ট টু কাম অর লাস্ট টু গো 1961 ত গৈছিল, এইটো মনত ৰাখিব। তাৰ পিছত পৰ্তুগিজৰ পিছত আপোনাৰ ডাচৰ পিছত আপোনাৰ ইংলিছৰ পিছত আপোনাৰ ডেন্স, আৰু ডেন্সৰ পিছত আপোনাৰ that is ফ্ৰেঞ্চ, ঠিক আছে। তো সবৰ লাষ্টত কোন আহিছিল? ফ্ৰেঞ্চ আহিছিল, ঠিক আছে, এইটো মনত ৰাখিব। পৰ্তুগিজ, ডাচ, ইংলিছ, ডেন্স এণ্ড ফ্ৰেঞ্চ। তো ফ্ৰেঞ্চ আপোনাৰ সবৰ লাষ্টত আহিছিল 1664 ত আহিছিল, ঠিক আছে। আৰু পৰ্তুগিজৰ মেইন আপোনাৰ আমি যদি চাওঁ পৰ্তুগিজৰ মেইন টেৰিটৰি কি আছিল? that is পুডুচেৰী, তাৰপিছত কাৰাইকাল, মাহে, য়েনম, এই চাৰিটা জায়গা মেইনলি পৰ্তুগিজৰ আপোনাৰ টিল ইণ্ডিপেন্ডেন্স লৈকে পৰ্তুগিজৰ টেৰিটৰি বা পৰ্তুগিজৰ কলনি আছিলে, ঠিক আছে, যেটো আমি আজি ইউনিয়ন টেৰিটৰি অফ পণ্ডিচেৰী বুলি জানো, ঠিক আছে। দ্য এডুকেটেড মিডল ক্লাস ইন ইণ্ডিয়া কি কৰিছিল? অপোজ দ্য ৰিভল্ট অফ 1857, সাপোর্ট দ্য ৰিভল্ট অফ 1857, fought against the native ruler, remain neutral to the revolt of 1857। তো মেইনলি আপোনাৰ আই থিংক তেওঁলোক ৰিমেইন নিউট্ৰেল আছিল, যিখিনি মিডল ক্লাস আছিল, মেইনলি পিজেন্ট্ৰি ক্লাসে কি কৰিছিল? অপোজ কৰিছিল, বা যিখিনি আপোনাৰ এই মিলিটাৰী আছিল, কিন্তু আপোনাৰ মিডল ক্লাসে কি কৰিছিল? আপোনাৰ মনে মনে আছিল, কাৰণ এতিয়া ভাবিছিল যে ব্ৰিটিছ আহিছে, বহুতখিনি চেঞ্জেছ হৈ আছে, বা ব্ৰিটিছে কি কৰি আছে? গ্ৰোথ কৰি আছে, ঠিক আছে। তো সেইকাৰণে তেওঁলোক নিউট্ৰেল আছিল, সাপোৰ্টো কৰা নাই, আপোনাৰ অপোজো কৰা নাই। Which one of the following was the first English newspaper in India in the year 1780? তো কোনটো আছিল? that is Bengal Gazette, ঠিক আছে। Bengal Gazette তো ফার্স্ট নিউজপেপার আছিল, আপোনালোকে মনত ৰাখিব। Bengal Gazette was the first newspaper, এটো 1780 কোনে এটো স্টার্ট কৰিছিল? that is আপোনাৰ জেমস অগাস্টাস, ঠিক আছে, কলকাতাৰ পৰা স্টার্ট কৰিছিল। নেক্সট কোৱেশ্চন আপোনাৰ এক মিনিট। Who succeeded Robert Clive to lead the East India Company? Robert Clive পিছত কোন আহিছিল? that is ইয়াৰ পৰা যদি আমি চাওঁ তেতিয়াহলে লৰ্ড হেষ্টিং, ঠিক আছে। তো লৰ্ড হেষ্টিং succeeded Robert Clive, ঠিক আছে, এইটো মনত ৰাখিব। তো ৰবাৰ্ট ক্লাইভ মেইন আপোনাৰ বেটল অফ প্লাচি, ৰবাৰ্ট ক্লাইভে জিকিছিল 1757। কাৰ লগত হৈছিল? আপোনাৰ বেটল অফ প্লাচি বিটুইন নৱাব অফ বেংগল, ঠিক আছে। আৰু তেওঁ তাৰপিছত তেওঁ লাগু কৰিছিল কি আপোনাৰ ডুৱেল গভৰ্ণমেণ্ট ইন বেংগল। তাৰপিছত জব চাৰ্নক ফাউণ্ডেড কলকাতা এট দ্য সাইট অফ। তো তেতিয়া আপোনাৰ এই যেটো বেংগল আছিল, বেংগলৰ ক্যাপিটাল আছিল মুর্শিদাবাদ, ঠিক আছে, মুর্শিদাবাদ ক্যাপিটাল আছিল আপোনাৰ, কিন্তু সুলতানাতি, কলিকতা এন্ড গোবিন্দপুৰ এই তিনিখন কি আছিল? তিনিখন ভিলেজ আছিল, আজি য'ত বৰ্তমান কলকাতা আছে। তো এই তিনিখনক মিলাই পেলাই কি কৰিছিল? কলকাতা বনাইছিল, ঠিক আছে। তো অল অফ দিস আনসার, তো মনত ৰাখিব। তো eightfold path of the Buddhist is known as middle path because এটো কিয় মিডল পাথ বুলি কোৱা হয়? তো এটো মেইনলি আপোনাৰ এভয়েড সেলফ ইন্ডালজেন্স এজ ওয়েল এজ সেলফ ইমোলেশন, ঠিক আছে। এইটো কাৰণে তাক কি বুলি কোৱা হয়? eightfold path, মিডল পাথ বুলি কোৱা হয়, ঠিক আছে। নেক্সট, which party was founded by Subhash Chandra Bose in the year 1939 after the broke away from Congress? তো কংগ্ৰেছৰ পৰা ওলাই গৈ কি ফৰ্মেশন কৰিছিল তেওঁ? that is party, that is forward block, ঠিক আছে। ফরওয়ার্ড ব্লক আপোনাৰ আজাদ হিন্দ ফৌজ, এইটো কি হয়? ফৌজ হয়। তো ফরওয়ার্ড ব্লক পার্টি কি কৰিছিল? ফৰ্মেশন কৰিছিল, ঠিক আছে, ন্যাশনাল কংগ্ৰেছৰ পৰা ওলাই গৈ। কোনটো ন্যাশনাল কংগ্ৰেছ সেশনত তেওঁ আপোনাৰ প্ৰেসিডেন্ট আছিল? আপোনালোকে কমেন্টত জনাব। The doctrine of non-violence and civil disobedience associated with Mahatma Gandhi were influenced by? তো কৰ পৰা তেওঁ non-violence and civil disobedience associated with Mahatma Gandhi were influenced by? তো কৰ পৰা ইনফ্লুয়েন্স হৈছিল? আপোনালোকে কমেন্টত জনাব। বি, that is Ruskin, টলস্টয়, এই সকলৰ পৰা তেওঁলোক কি হৈছিল? আপোনাৰ ইনফ্লুয়েন্স হৈছিল।
Next question, after which incident Mahatma Gandhi had called non-cooperation movement as his Himalayan blunder? ঠিক আছে, তো non-cooperation movement কি স্টার্ট হৈছিল আপোনাৰ, that is Rowlatt Act, আৰু Rowlatt Act ৰ কি হয় জালিৱালা বাগ মেছাকাৰ, আৰু জালিৱালা বাগ মেছাকাৰ as well as আপোনাৰ এটা আছিল that is সেই সময়ত খিলাফত মুভমেন্ট, আৰু খিলাফত মুভমেন্টৰ পিছত আপোনাৰ non-cooperation movement 1920 কি কৰা হয় আপোনাৰ লঞ্চ কৰা হয়, আৰু 1921 চলি আছিল, কিন্তু 1920 কি হয় আপোনাৰ চৌৰি চৌৰা এখন জায়গা ইউপি, তাত কি হয় আপোনাৰ মানুহে কি কৰে পুলিচ ষ্টেচন জ্বলাই দিয়ে, পুলিচ ব্ৰিটিছৰ যিখিনি পুলিচ আছিল পুলিচ ফৰ্চটো আপোনাৰ ষ্টেচনৰ লগত জ্বলাই দিয়ে, তো সেইকাৰণে কি হয় এইটো ভায়োলেন্স ৰূপ লৈ লয়, তো তাৰপিছত তেওঁ এইটো ষ্টেটমেণ্ট দিয়ে হিমালয়ান ব্লাণ্ডাৰ ইন চৌৰি চৌৰা ইনচিডেণ্ট, ঠিক আছে, আৰু চৌৰি চৌৰা ইনচিডেণ্টৰ বিৰুদ্ধে নন কপাৰেশ্যন মুভমেণ্ট কি কৰে উইথড্ৰ কৰি দিয়ে, ঠিক আছে, তাত 22 পুলিচমেনৰ কি হয় ডেথ হয় উত্তৰ প্ৰদেশত। Gandhi's main আছিল non-cooperation. Who among the following organized a march on the Tanjore coast to break salt law? তো মই অলৰেডি ডিসকাস কৰিলো যে গান্ধীজীয়ে সাবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈকে আহিছিল সল্ট ল ব্ৰেক কৰিবলৈ, ঠিক তেনেদৰে আপোনাৰ তঞ্জুৰ কোষ্ট কত আপোনাৰ তামিলনাডু, ঠিক আছে, তো তঞ্জুৰ কোষ্টত কোন আহিছিল আপোনাৰ দ্যাট ইজ শ্ৰী ৰাজগোপালাচাৰী, তেওঁ আহি কি কৰিছিল সল্ট ল ব্ৰেক কৰিছিল, ঠিক আছে, ইন তঞ্জুৰ কোষ্ট। তো শ্ৰী ৰাজগোপালাচাৰী তেওঁ তিৰুচিন্নপল্লীৰ পৰা তেওঁ কত গৈছিল আপোনাৰ তঞ্জুৰ কোষ্টলৈকে গৈছিল সল্ট ল ব্ৰেক কৰিবৰ কাৰণে। হু ৱাজ কল্ড দ্য মাদাৰ অফ ইণ্ডিয়ান ৰিভলিউচন? তো মাদাৰ অফ ইণ্ডিয়ান ৰিভলিউচন কাক কোৱা হয়? দ্যাট ইজ বিকাজী কামা। আপোনাৰ কস্তুৰবা গান্ধী নহয়, কমলা নেহৰু নহয়, সৰোজিনী বিকাজী কামা, ঠিক আছে, তেওঁ মাদাৰ অফ ইণ্ডিয়ান তেওঁ contribution আছিল independence movement, আৰু বিকাজী কামা was the prominent freedom fighter, played crucial role in advocating for India's cause internationally, ঠিক আছে, আৰু তেওঁ earliest version of the Indian flag in Stuttgart, Germany তেওঁ host কৰিছিল। in the individual সত্যাগ্ৰহ বিনোবা ভাৱে সকলোৱে জানো individual সত্যাগ্ৰহ কি কৰিছিল আপোনাৰ ষ্টাৰ্ট কৰিছিল, আৰু তাৰ পিছত কোনে ষ্টাৰ্ট কৰিছিল? ৰাজেন্দ্ৰ প্ৰসাদ নে ৰাজগোপালাচাৰী নে জৱাহৰলাল নেহৰু নে চৰ্দাৰ বল্লভভাই পেটেল? আনসার ইজ পণ্ডিত জৱাহৰলাল নেহৰু, ঠিক আছে, তো এইটো মনত ৰাখিব আপোনাৰ পণ্ডিত জৱাহৰলাল নেহৰুৱে আপোনাৰ ইণ্ডিভিজুৱেল সত্যাগ্ৰহ ষ্টাৰ্ট কৰিছিল আফটাৰ বিনোবা ভাৱে। হু ইজ কনসিডাৰ্ড দ্য ফাউণ্ডাৰ অফ গুপ্তা এম্পায়াৰ? তো গুপ্তা এম্পায়াৰ সকলোৱে জানো শ্ৰীগুপ্তা ষ্টাৰ্ট কৰিছিল, তাৰপিছত ঘটোৎকচুত, দো শ্ৰীগুপ্তা এণ্ড ঘটোৎকচুত are not so strong ruler corporate staff of CSC KS, ঠিক আছে, Chandragupta 1, Samudragupta, Chandragupta 2, Kumargupta and Iskandargupta, these are the important ruler, কিন্তু শ্ৰীগুপ্তা ঘটোৎকচুত কি হয় ফাউন্ডিং মেম্বাৰ, তো শ্ৰীগুপ্তা ফাউন্ড কৰিছিল, কিন্তু স্ট্ৰং ফাউন্ডাৰ আছিল দ্যাট ইজ চন্দ্ৰগুপ্ত 1, তাৰপিছত সমুদ্ৰগুপ্ত, তাৰপিছত চন্দ্ৰগুপ্ত সেকেন্ড, তাৰ CSC KS, এইটো মনত ৰাখিব, ঠিক আছে। তো আৰু গুপ্তা এজক কি বুলি কোৱা হয় আপোনাৰ গোল্ডেন এজ বুলি কোৱা হয় ইন আপোনাৰ এনশিয়েন্ট ইণ্ডিয়া, ঠিক আছে, কাৰণ হোলিষ্টিক ডেভেলপমেণ্ট হৈছিল ইন আৰ্কিটেকচাৰ, ইন টেম্পল, ইন সকলোখিনি, ঠিক আছে। তো ইয়াত আমি আমাৰ পাৰ্ট 2 টো খতম হ'ল, পাৰ্ট 3 আমি একদম 1997 লৈকে ডিসকাস কৰিম, ঠিক আছে, যিখিনি বাকি ৰিমেইনিং কোৱেশ্চন আছে, তো আপোনালোকে এই কিউআৰ কোড স্ক্যান কৰি আমাৰ গ্ৰুপত জড়িত হ'ব পাৰে ফৰ PDF নোটছ এণ্ড আপডেটছ। থ্যাংক ইউ এভৰিৱান।